মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণ কৰাৰ বাবে বাক্সাত ৰেচম বিভাগে ল'লে প্ৰশংসনীয় পদক্ষেপ। মহিলাসকলক হস্ততাঁত আৰু বয়ন শিল্পৰে আগবঢ়াই নিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বাক্সা জিলাৰ ৰেচম বিভাগে। জিলাখনৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে এইবাৰ জিলা ৰেচম বিভাগে ল'লে বিশেষ উদ্যোগ। বাক্সা জিলাৰ মুছলপুৰত মহিলাসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰেচম বিভাগে মুকলি কৰিলে এটি প্ৰশিক্ষণ কেন্দ্ৰ। জিলা সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয় চৌহদত মুকলি কৰে প্ৰশিক্ষণ কেন্দ্ৰটো। বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰশিক্ষণ কেন্দ্ৰটো। বিটিচি পৰিষদৰ বড়োলেণ্ড এডি মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছিল প্ৰশিক্ষণ কেন্দ্ৰটো। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত ৰেচম বিভাগৰ হিতাধিকাৰীসকলৰ মাজত ৫,০০০ টকাকৈ এককালীন সাহায্য বিতৰণ কৰে। সভাত বাক্সা জিলাৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালক ভানুলতা মুছাহাৰী, ফেৰগাঁও সংমণ্ডলৰ সঞ্চালক গুণমান ডেকা উপস্থিত আছিল। বাক্সা ডিষ্ট্ৰিক্ট আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টত আমাৰ বিটিচি গভৰ্ণমেণ্টৰ আমাৰ ট্ৰেইনিং উইভাৰ্ছসকলক ট্ৰেইনিং দিয়া আৰু তাৰ লগতে এইবাৰ বহুখিনি আমাৰ বেনিফিচিয়াৰীসকলক যিসকলে এৰী পাতৰ লগত জড়িত হৈ আছে তেখেতসকলৰ স্বাৱলম্বী আৰু লগতে তেখেতসকলৰ যোনটো কালচাৰ এইটো যাতে আৰু প্ৰগ্ৰেছ হয় আৰু যাতে উত্থান হয় তাৰ কাৰণে বিটিচি চৰকাৰে আমাৰ ইয়াত 30জনীয়া আমাৰ বাইদেউসকলক 5,000 টকাকৈ ইয়াত মানে চেক ডিষ্ট্ৰিবিউশ্যন হৈছে। আৰু লগতে যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সঘনে কৈ আহিছে আৰু তেখেতে অহৰহ দিনে ৰাতিয়ে কষ্ট কৰি আছে যে মানৱ সম্পদ বনোৱা। গতিকে আমি সকলোৱে গম পাওঁ যে বিটিআৰ অঞ্চলত আমাৰ বহুখিনি শিপিনী উইভাৰ্ছসকল ইয়াত আছে। অসমৰ ভিতৰতে শ্ৰেষ্ঠ বুলি ক'লেও কোনো তেনেকুৱা কুৱেশ্যন মাৰ্ক ইয়াত নুঠে। এইটো হ'ল আমি কাপোৰ বোৱা যোনটো কালচাৰ এইটো তীব্ৰ গতিৰ আগবাঢ়ি লৈ যোৱাৰ কাৰণে যিহেতু টেক্সটাইল ডিপাৰ্টমেণ্টত টেক্সটাইল মিছন আছে, ঠিক তেনেকুৱাই আমাৰ দাওবাইচা বড়োৰ নেতৃত্বত চেৰিকালচাৰতো আৰু ট্ৰেইনিং দিয়া ব্যৱস্থা আজিৰে পৰা আমাৰ বাথুপুৰী যোনটো ডিষ্ট্ৰিক্ট আমাৰ চেৰিকালচাৰ অফিচ আছে ইয়াত আমি 20জন কৰি মহিলাক আমি 45 দিনীয়া বিনা মূল্য মানে কোনো টকা নোহোৱাকৈ বা আৰ্থিক কোনো আমাৰ মানে কোনো ফিজ নোহোৱাকৈ আজিৰ পৰা ইয়াত ট্ৰেইনিং লোৱা হ'ব। আৰু সেইটো ষ্টেপ বাই ষ্টেপ আমি কৰি গৈ থাকিম। আৰু ভাৰত চৰকাৰে যিহেতু আমাক 100 কৰোৰ টকা চেৰিকালচাৰ ডিপাৰ্টমেণ্টত চেৰিকালচাৰ ডিপাৰ্টমেণ্টটো বেছি ডেভেলপ কৰাৰ কাৰণে তেখেতসকলে আৰ্থিক সহায় কৰিছে। আৰু ইয়াৰ ওপৰতে 620জন মহিলাক আমি এৰীৰ লগত ৰিলেটেড কৰি পেলাই টেক্সটাইল আৰু লগতে এগ্ৰিৰ লগত এটা কলাপছ কৰি পেলাই তেখেতসকলৰ এটা ভাল এটা ট্ৰেইনিং দি আৰ্থিক যাতে স্বাৱলম্বী তেখেতসকলে কৰাব তাৰ ব্যৱস্থা কৰা হৈছে।